তেজপাত জ্বলালে যিবোৰ সমস্যা সমাধান হয় সেইবোৰ সমস্যা কি কি আপোনালোকে জানিব বিচাৰিছে নহয় তেন্তে বলক দেৰি নকৰি আমাৰ প্ৰতিবেদনটো আৰম্ভ কৰোঁ নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ স্বাগতম জনাইছো টেক নিউজ 24 চেনেলটোলৈ যদি এতিয়ালৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব তেন্তে বলক প্ৰতিবেদনটো আৰম্ভ কৰোঁ বিভিন্ন ব্যঞ্জনত তেজপাত ব্যৱহাৰ কৰা হয় খাদ্যৰ সুগন্ধি বৃদ্ধিত তেজপাতৰ ভূমিকা অতুলনীয় কিন্তু এবাৰ খাদ্য তৈয়াৰ হোৱাৰ পাছত তেজপাত খাদ্যৰ পৰা বাহিৰ কৰি দিয়া হয় যেনে তেজপাতৰ কাম ইমানলৈহে আছিল পিছে আপুনি জানি আচৰিত হ'ব যে আপুনি যেতিয়া গৰম কেৰাহীত তেজপাত ভাজিবলৈ লয় তেতিয়া ইয়াৰ পৰা ওলোৱা ধোঁৱাই আমাৰ শৰীৰক যথেষ্ট লাভান্বিত কৰে যেতিয়া তেজপাত জ্বলোৱা হয় তেতিয়াই ইয়াত থকা কেমিকেলে আমাৰ মগজুত কিছুমান হৰমন নিৰীক্ষণ কৰে যাৰ বাবে ইয়াৰ ধোঁৱা দেহৰ ভিতৰলৈ গ'লে আমাৰ শৰীৰৰ মন শান্ত হয় আপোনাৰ যদি ভাগৰ লাগিছে তেন্তে কেইটামান তেজপাত জ্বলাই দিয়ক তেজপাতত থকা পাইনিন চিনিয়ল ইলিমিচিন কেমিকেলে আপোনাৰ ইন্দ্ৰিয়সমূহ সক্ৰিয় কৰি ভাগৰ দূৰ কৰাত সহায় কৰে আপোনাৰ যদি ধ্যান প্ৰাণায়ামত মনোযোগ দিবলৈ অসুবিধা হৈছে তেন্তে কেইটামান তেজপাত জ্বলাই লওক ই আপোনাৰ মগজু শান্ত কৰি মন আৰু আত্মাক এক কৰাত বিশেষভাৱে অৰিহণা যোগায় সেয়েহে বিভিন্ন ধৰণৰ ধৰ্মীয় স্থানসমূহত মেডিটেশ্যনৰ সময়ত তেজপাত জ্বলোৱা দেখা যায় লগতে ইয়াৰ গোন্ধই প্ৰাকৃতিকভাৱে এণ্টি ইনফ্লেমেটৰী হিচাপে কাম কৰে আৰু গাঁঠিৰ বিষৰ পৰা পৰিত্ৰাণ দিয়াব পাৰে এক কথাত ক'বলৈ গ'লে মূলতঃ জ্বলোৱা তেজপাতৰ ধোঁৱা নাকেৰে আমাৰ শৰীৰত প্ৰৱেশ কৰিলেই ই বিশেষকৈ আমাৰ মন মগজু ইতিবাচক প্ৰভাৱ পেলায় নিউজ ডেস্ক ৰিপৰ্ট টেক নিউজ 24